আজি পবিত্ৰ ঈদ উল ফিতৰ এমাহজোৰা উপবাসৰ অন্তত আজি দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ইজনে আনজনৰ লগত যি আলিংগন কৰি তেওঁলোকৰ ভাতৃত্ববোধৰ এনাজৰীৰ যি আচলতে বাৰ্তা প্ৰেৰণ কৰিছে আজি সেয়া দেখিবলৈ পোৱা গৈছে। যিহেতু মই বৰ্তমান উপস্থিত আছোঁ নুনমাটিস্থিত নুৰ নগৰত আৰু নুৰ নগৰত দেখিবলৈ পোৱা গৈছে যে বৰ্তমান সমূহীয়া নামাজ আদায় কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু আমি অকণমান দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে ইজনে সিজনৰ লগত যিদৰে আলিংগন সেই আলিংগন কৰি নিজকে যি বাৰ্তা প্ৰেৰণ কৰিছে আচলতে খুব সুন্দৰ এক পৰিৱেশ বুলি ক'ব লাগিব। ইতিমধ্যে আমি দ্বিতীয়টো স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰিম যে কেনেদৰে সমূহীয়া নামাজ তেওঁলোকে আদায় কৰিছে আৰু আদায় কৰাৰ পিছতে আজি যি আকাশৰ ঈদৰ জোন প্ৰত্যক্ষ হোৱাৰ পিছতে দেশৰ লগতে অসমৰো প্ৰান্তে প্ৰান্তে দেখা গৈছে প্ৰেম ভাতৃত্ববোধৰ ছবি। সমান্তৰালকৈ গুৱাহাটীৰ এই যি নুনমাটি নুৰ নগৰত সমূহীয়াভাৱে ঈদৰ নামাজ আদায় কৰা হয়। সকলোৱে ইজনে সিজনক আলিংগন কৰি এনাজৰী ভাতৃত্ববোধৰ প্ৰতিশ্ৰুতি দাঙি ধৰিছে। ঈদক লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে উখল মাখল পৰিৱেশ আৰু প্ৰেম ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা। আৰু ভাৰতবাসীয়ে নহয় বিশ্বৰ প্ৰতিজন ইছলাম ধৰ্মৰ এই উৎসৱ আগমনৰ লগে লগে ত্যাগ আৰু ভাতৃত্ববোধৰ বাণী বিৰাই উদযাপন কৰে পবিত্ৰ ঈদ উল ফিতৰ। যিহেতু মাহজোৰা উপবাসৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে আৰু ঈদগাহ ময়দানত আজি দেখিবলৈ পোৱা গৈছে যে ইজনে সিজনৰ লগত যিদৰে আলিংগন কৰিছে আলিংগন কৰি তেওঁলোকৰ ভাত্ৰা প্ৰেৰণ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু ইয়াৰে কিছু লোক আছে আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু আজি পবিত্ৰ ঈদ উল ফিতৰ সমূহীয়া নামাজ ইতিমধ্যে শেষ হৈছে, কি ক'ব এই ক্ষেত্ৰত? নাই, এই ক্ষেত্ৰত এটা কথাই ক'ম যে আমি নুৰনগৰ ৰাইজে গোটেই বিশ্বত আমি শান্তি হওক, এই ঈদৰ নামাজৰ অচিলাই যে পৃথিৱী শান্তিত থাকে, সকলো ভেদভাৱ দূৰ হয়, ইয়াকে আমি কামনা কৰিছোঁ। যিহেতু প্ৰতি বছৰৰ লগতে এই বছৰো খুব সুন্দৰকৈ আপোনালোকে আয়োজন কৰিছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? নহয়, বহুত ধুনীয়া হৈছে আমাৰ ইয়াতে আৰু চব মিল মহব্বতে ঈদ উদযাপন কৰিলে আৰু আমি সমূহ বিশ্বৰ কাৰণে চবৰে কাৰণে দোৱা কৰিছোঁ, চবৰে কাৰণে প্ৰাৰ্থনা কৰিছোঁ যাতে আমি মিল মহব্বতে ইয়াত বাস কৰিব পাৰোঁ। যিহেতু এমাহজোৰা অন্তত যিহেতু এনেদৰে দেখিবলৈ পোৱা গৈছে আপোনাৰ ওচৰলৈকে এমাহজোৰা উপবাসৰ অন্তত আজি আপোনালোকে ঈদৰ যি আয়োজন কৰিছে, কি ক'ব? খুব সুন্দৰ অনুভৱ হৈছে আজি, কাৰণ আমাৰ আগৰবিলাকো কৰি গৈছে। গতিকে ৰোজা এটা পবিত্ৰ উৎসৱ আৰু ৰোজা মানে হ'ল শান্তি আৰু ভোগ, কষ্টৰ বিনিময়ত আজি ঈদৰ 30টা ৰোজা ৰখাৰ পিছত আজি ঈদৰ দিন। আজি খুব মানে আনন্দৰ দিন। আজি সকলোৱে মিলিজুলি আমি ঈদগাহ মাঠত একেলগে ঈদৰ নামাজ পঢ়িলোঁ আৰু খুব ভাল লাগিছে। লগতে আপোনালোকৰ পৰ্টেল বা সাংবাদিকসকল NDTV নেকি, এনিৱে সাংবাদিকসকলকো আমি সদৰেৰে শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক দিনতো আপোনালোকে এনেকুৱা বাতৰিবোৰ কৰি ৰাইজক গেটাতে জনাই দিব। আৰু আমি বিশেষ আৰু ক'ব নাই, সকলো ৰাইজক আমি সকলোকে আমি অশেষ মানে কাতৰেৰে অনুৰোধ কৰিছোঁ, আমি সকলোৱে মিলিজুলি এই পৃথিৱীত আমি বসবাস কৰিছোঁ। নিজৰ নিজৰ দেশ আছে, নিজৰ নিজৰ মাতৃভূমি আছে। আমি সকলোৱে অসমীয়া অনা অসমীয়া সকলোৱে আমি যদি আমি ভাৰতীয় হয় আমি ভাৰতীয় হয়, যদি বাংলাদেশৰ হয় তেতিয়াহ'লে তেওঁলোক বাংলাদেশী হয়। ঠিক তেনেকুৱা প্ৰত্যেকটো দেশৰ নিজৰ নিজৰ স্বাধীন আছে। গতিকে আমি নিজৰ স্বাধীন দেশৰ মানুহ। গতিকে আমি সকলোকে সমিল মিলে এই ঈদৰ জৰিয়তে দি আমি সকলোকে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। সকলো যাতে আমাৰ মুখ্যমন্ত্ৰী চাহাবলৈ বিশেষ অনুৰোধ থাকিল যাতে তেওঁ হিন্দু মুছলিম নকৰি এই ভাতৃত্ব ভাৱটো প্ৰত্যেকজন মানুহকে যে বিয়পাই দিয়ে। তেওঁ আমাৰ ৰাজ্যৰ মুৰব্বী হয়, গতিকে তেখেতক আমি খুব আদৰোঁ, খুব সন্মান কৰোঁ, ভাল এজন মুখ্যমন্ত্ৰী। আৰু তেখেতৰ ভৱিষ্যতলৈ আমি আৰু কামনা কৰিলোঁ এই ঈদৰ জৰিয়তে দি তেখেতে যাতে আমাৰ সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে তেখেতে মানে এটা সন্মান দিয়ে, সেইটোৱে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। নিশ্চয়কৈ এনেদৰে দেখিবলৈ পোৱা গৈছে যে আচলতে সমূহীয়া ঈদৰ যি আয়োজন সেই আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰতিটো মছজিদতে আজিৰ দিনটোত যিহেতু এমাহজোৰা উপবাসৰ অন্তত আজি সকলোৱে ভাতৃত্ব এনাজৰী বোধৰ যিদৰে তেওঁলোকে ওলাই আহি আজি ঈদগাহ ময়দানত তেওঁলোকে ঈদৰ নামাজ আদায় কৰিছে ৰাতিপুৱাৰ ভাগৰে পৰা। প্ৰতিটো লোকে প্ৰতিটো প্ৰান্তত নিজৰ নিজৰ যি মছজিদৰ স্থানীয় মছজিদ আছে বা নিজৰ নিজৰ যি ঈদগাহ ময়দান আছে সকলোৱে কিন্তু ইয়াতে নিজৰ সমূহীয়া
নামাজ আদায় কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে নামাজ শেষ হৈছে যিহেতু আমি ইয়াৰে যি জোনাফসকল আছে আমি তেওঁলোকৰ লগতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ খুব সুন্দৰ এক পৰিৱেশ আৰু আজি যে সকলোৱে এনেদৰে তেওঁলোকৰ যি সুন্দৰ এক পবিত্ৰ স্থান সেই স্থানত আজি তেওঁলোকে ওলাই আহি এনেদৰে নামাজ আদায় কৰিছে আমি যিহেতু বিভিন্ন প্ৰান্তত যাম আৰু বিভিন্ন প্ৰান্তৰ পৰা আমি দেখুৱাবলৈ চেষ্টা কৰিম ঈদৰ যি কেনেদৰে আয়োজন কৰিছে বা ঈদক লৈ কেনেকুৱা কি ধৰে আয়োজন কৰা হৈছে সকলো আমি দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব আমাৰ সৈতে এনি ভাৰত 24